প্ৰথমতে মই সমূহ শ্ৰদ্ধা ৰাইজলৈ নতুন বছৰ ও ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। প্ৰতি বছৰৰ দৰে আমি চাহ বাথাবাৰী ৰৈচুমৈ হাৰিমু আফাদে বডোচা ক্লাবৰ খেলপথাৰত এইদৰে ৰঙালী বিহু উদযাপন কৰি আহিছোঁ আৰু এইবেলিও তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই ৰঙালী বিহুটি উদযাপন কৰিবলৈ আয়োজন কৰিছোঁ। 3 বহাগৰ পৰা 3, 4, 5 বহাগ এই তিনিদিনীয়া কাৰ্যসূচীৰে আমি এই বছৰৰ এই ৰঙালী বৈশাখী বিহুটি আমি উদযাপন কৰিছোঁ। আজি কাৰ্যসূচীৰ তৃতীয় দিন। আজি কাৰ্যসূচীত আমি ওচৰ চুবুৰীয়াৰ বিভিন্ন দলসমূহ আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতসকলৰ কৃষ্টিসমূহ প্ৰদৰ্শন কৰিব আৰু তাৰপিছত সন্ধিয়া 7 বজাত আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়া আছে আৰু তাত বিভিন্ন আমন্ত্ৰিত অতিথিসকলে অংশগ্ৰহণ কৰিব। আশা ৰাখিছোঁ আমি এইদৰেই আমি প্ৰতি বছৰে আগলৈও যাতে আমাৰ কৃষ্টি সংস্কৃতিসমূহ জীয়াই ৰাখিব পাৰোঁ তাৰ আশাৰে আমি ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যাতে আমাক সুস্থ সবল কৰি এইদৰে আমাক এই কাৰ্যসূচীসমূহ চলাই নিয়াত আমাক সাহস যোগায়।